ট্ৰেক্টৰ বিতৰণত চলিছে ভয়ংকৰ লুণ্ঠন পুনৰ নিবিদা আহ্বান ৰাজ্য চৰকাৰৰ এই অভিযোগ তুলি বৃহস্পতিবাৰে ট্ৰেক্টৰ কেলেংকাৰীৰ সন্দৰ্ভত সৰব হৈ পৰে কৃষক নেতা অখিল গগৈ অখিলৰ অভিযোগ ৰাজ সাহায্যৰ পৰিমাণতকৈ কম ট্ৰেক্টৰৰ মূল্য এনে স্থলত পোনপটীয়াকৈ ট্ৰেক্টৰ যোগান নধৰি 10% ধন দিবলৈ বাধ্য কৰোৱা হৈছে কৃষকক কেৱল ইমানেই নহয় 20% ধন ঋণ ল'বলগীয়া হৈছে বেংকৰ পৰা এইদৰে সমগ্ৰ আঁচনিখনৰ দ্বাৰা বৃহৎ পৰিমাণৰ ধন লুণ্ঠনৰ পৰিকল্পনা একাংশ আমোলাৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অৰ্থাৎ বিজেপি চৰকাৰৰ আটাইতকৈ ডাঙৰ সপোনৰ প্ৰকল্পটোত ইতিমধ্যে আচলতে দুৰ্নীতি সোমালে ইতিমধ্যে কমিশন কেলেংকাৰীৰ কাৰণে আৰু কমিশন কেলেংকাৰীৰ কথা ধৰা পেলোৱাৰ কাৰণে ধৰা পৰি যোৱাৰ কাৰণে এতিয়া তেওঁলোকে ট্ৰেক্টৰ বিতৰণ কৰিব পৰা নাই প্ৰতিখন ট্ৰেক্টৰৰ নামত কেইবা লাখ টকাকৈ কমিশন খাইছে একমাত্ৰ কমিশনৰ অংকতে চলিছে এই লুণ্ঠন ট্ৰেক্টৰ বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত পুনৰ নিবিদা আহ্বানে প্ৰমাণ কৰিছে দুৰ্নীতিৰ কৃষিমন্ত্ৰীয়ে যিটো জেম পৰ্টেলৰ কথা ক'লে জেম পৰ্টেল হ'ল চৰকাৰে ক্ৰয় কৰা সামগ্ৰীৰ ক্ষেত্ৰত পূৰ্বৰ DGS&D ব্যৱস্থাই আগবঢ়োৱা সেৱাৰ দৰে এটা কেন্দ্ৰীয় ক্ৰয় ব্যৱস্থা এতিয়া এই চৰকাৰীভাৱে কিনিব পৰা ট্ৰেক্টৰবিলাক যিমান দামত কিনিব পাৰিব বুলি লিখা আছে তাতকৈ 90,000ৰ পৰা 2,66,066 টকালৈকে বেছি দামত অন্য এটা পৰ্টেলত ট্ৰেক্টৰ কিনিব পাৰি বুলি এডভাৰটাইজ কৰা আছে লিখি থোৱা আছে সেই পৰ্টেলটোৰ নাম ফাৰ্মাৰ্ছ পৰ্টেল এতিয়া মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনাত যি ট্ৰেক্টৰ কিনিবলৈ দিয়া হৈছে এই ট্ৰেক্টৰ কোনো পধ্যে কৈছে যে জেম পৰ্টেলৰ পৰা কিনিব নোৱাৰিব এই ট্ৰেক্টৰ কিনিব লাগিব ফাৰ্মাৰ্ছ পৰ্টেলৰ পৰা আৰু ফাৰ্মাৰ্ছ পৰ্টেলত এখন ট্ৰেক্টৰ জেমছ পৰ্টেলতকৈ 2,66,000 টকা বেছিকৈ দি কিনিব লাগিব অখিল গগৈ ট্ৰেক্টৰৰ উপৰিও কয়লা প্ৰসংগটো সৰব হৈ পৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সংবাদ মাধ্যমত কয়লাৰ খননৰ ভিজুৱেল তুলি দি অখিলৰ মন্তব্য মাৰ্ঘেৰিটাত চলি আছে কয়লা সিন্ডিকেট মাৰ্ঘেৰিটাত সিন্ডিকেট বন্ধ হ'ল বুলি যদিও কৈছে আজিৰ দিনটোতো লিডু থানাৰ 50 মিটাৰ আঁতৰত আজিৰ দিনটোতো সম্পূৰ্ণৰূপে সিন্ডিকেট চলি আছে কয়লাৰ চোৰাং খনন আৰু কয়লাৰ চোৰাং পৰিবহণ চলি আছে লিডু থানা যাক আমি অভিযুক্ত কৰিছিলোঁ যে যিখন থানাত 56খন এজাহাৰ দিয়াৰ পাছতো কয়লা চুৰি বন্ধ হোৱা নাই মাৰ্ঘেৰিটাত লিডুত সেইখন থানাৰ সন্মুখতে এতিয়া তাত 52টা কোক ভাটাই এতিয়াও কোল ইণ্ডিয়া লিমিটেডৰ পৰা কোনো ধৰণৰ কয়লা নোলোৱাকে চুৰিৰ কয়লাৰে এতিয়াও কয়লা ভাটা চলাই আছে কোক ভাটা চলাই আছে ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত ভাস্কৰ জ্যোতিৰ ৰিপৰ্ট প্ৰাগ নিউজ